নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো এইকাৰণে মই অতি গুৰুত্বপূৰ্ণ বুলি কৈছোঁ কাৰণ আজি যদি আপুনি ভালকৈ লক্ষ্য কৰে তেন্তে দেখিব যে আমাৰ সনাতনী হিন্দু ধৰ্মৰ শাস্ত্ৰত উল্লেখ থকা কিছুমান কথা ভাঙি চিঙি জোৰা লগাই প্ৰস্তুত কৰা প্ৰণালী চলাই থকা হৈছে বা চলি আহিছে। এই ক্ষেত্ৰত আমাৰ স্ত্ৰীসকলক লৈ শাস্ত্ৰত উল্লেখ থকা কথা কিছুমানো অন্তৰ্ভুক্ত হৈ আছে। স্ত্ৰীসকলক লৈ লিখা বহু কথাই আধৰুৱা। শাস্ত্ৰত লিখা আছে কিবা এটা, অন্যহাতে প্ৰচাৰ হৈছে কিবা এটা, যাৰ বাবে বৰ্তমান সময়ত আমাৰ স্ত্ৰীসকলৰ মনত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। তাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে মহিলাৰ ঋতুস্ৰাৱ বা স্ত্ৰীসকলৰ ৰজহ চক্ৰৰ সময়ত তেওঁলোক ইমানেই অশুদ্ধ হৈ পৰে যে ভগৱানে তেওঁলোকৰ পৰা পূজা গ্ৰহণ কৰাটো দূৰৰে কথা, আনকি তেওঁলোকক চাবও নোখোজে। ঋতুস্ৰাৱৰ সময়ত মহিলাৰ বাবে মন্দিৰৰ দুৱাৰ কিয় বন্ধ হৈ পৰে? ধৰি ল'লোঁ তেওঁলোকে মন্দিৰলৈ যাব নোৱাৰে, কিন্তু তেওঁলোকে মন্দিৰৰ প্ৰসাদো কিয় মুখত দিব নোৱাৰে? এতিয়া আপুনি যদি এই প্ৰশ্নৰ কোনো এটা কাৰণ বিচাৰি চায় তেন্তে আপোনাৰ মনলৈ এই প্ৰশ্ন নিশ্চয় আহিব যে প্ৰসাদ হ'ল ভগৱানৰ বস্তু। যদি প্ৰসাদ ভগৱানৰেই বস্তু, তেন্তে ভগৱানে কৈছে নেকি যে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ভগৱানলৈ আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰিব নোৱাৰিব? ভগৱানে মানুহৰ বেয়া হোৱাটো বিচাৰে নেকি? এতিয়া এই প্ৰশ্নটো যদি আমি বৰ্তমান সময়ৰ লগত খাপ খুৱাই চাওঁ তেন্তে প্ৰশ্নটো এনেধৰণৰ হ'ব যে বৰ্তমান সময়ত মহিলাৰ ঋতুস্ৰাৱৰ অশুদ্ধতা যাতে বিয়পি নপৰক তাৰ ব্যৱস্থা আছে, যেনে তাৰ বাবে চেনিটেৰী নেপকিনছ আছে। তেন্তে আজিও মহিলা বা স্ত্ৰীসকলক তেওঁলোকৰ ঋতুস্ৰাৱৰ সময়ত মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াটো উচিত নেকি? গায়ত্ৰী মন্ত্ৰৰ দৰে পবিত্ৰ মন্ত্ৰ যিয়ে মানুহক আধ্যাত্মিকতাৰ দিশে আগবঢ়াই লৈ যায়, সেই মন্ত্ৰটো যদি এগৰাকী ৰজস্বলা বা ঋতুমতী মহিলা বা স্ত্ৰীয়ে উচ্চাৰণ কৰে তেন্তে সেই গায়ত্ৰী মন্ত্ৰটো কি অপবিত্ৰ হৈ পৰিব নেকি? নামঘৰত বা কীৰ্তন ঘৰত চলি থকা ভাগৱত পাঠ এগৰাকী ঋতুমতী মহিলা বা স্ত্ৰীয়ে শুনিব নোৱাৰিব নেকি? আজিৰ ভিডিঅ'টোত আমি এনে বহু বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম যে এয়া সঁচা নেকি যে এগৰাকী ঋতুমতী বা মাহেকীয়া ধৰ্ম পালন কৰি থকা মহিলা বা স্ত্ৰীয়ে পূজা পাঠ কৰিব নাপায়, মন্ত্ৰ শুনিব নাপায়, পূজাৰ প্ৰসাদ খাব নাপায়, মূৰ ফণিয়াব নাপায় বা চুলি ফণিয়াব নাপায়, নখ কাটিব নাপায়, আনকি স্নান কৰা বা গা ধুবও নাপায়? আমাৰ আয়ুৰ্বেদ আৰু অন্যান্য সনাতনী শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে আৰু আমি ইয়াৰ বিষয়ে কিমান জানো? শাস্ত্ৰসমূহত এই বিষয়ে এনেই লিখা আছে নে ইয়াৰ আঁৰত কোনো এক কাৰণ আছে বা ৰহস্য আছে? নে এয়া বিশ্বাস নে অন্ধবিশ্বাস? আলোচনা কৰিবলৈ লোৱা কথাখিনি অতি গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক আৰু যিমান পাৰে শ্বেয়াৰো কৰিব যাতে আপোনাৰ জৰিয়তে আন 10জনৰো কামত আহে। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আপুনি জানি আচৰিত হ'ব যে সনাতন ধৰ্মত স্ত্ৰী বা মহিলাৰ ঋতুস্ৰাৱক কেতিয়াও অৱহেলা কৰা হোৱা নাই বা কোনো নিষেধাজ্ঞাও লগোৱা হোৱা নাই। বৰং ইয়াক পুৰুষৰ ব্ৰহ্মচাৰ্যৰ দৰে সন্মানীয় আৰু পবিত্ৰ বুলি মনা হৈছে। সনাতন ধৰ্মত পুৰুষে ব্ৰহ্মচাৰ্য নীতি পালন কৰাৰ সময়ত যেনেকৈ জীৱন অংকুৰিত কৰা বীজ সংৰক্ষণ কৰে, ঠিক তেনেদৰে এগৰাকী ৰজস্বলা মহিলা বা স্ত্ৰীয়ে ব্ৰহ্মচাৰ্য ধৰ্মৰ পালন কৰি জীৱন ৰচনা কৰিব পৰা বীজ ত্যাগ কৰে। অৰ্থাৎ পুৰুষৰ সংযমতা আৰু স্ত্ৰীৰ ত্যাগ, এই দুয়োটাই মানুহৰ জীৱন সন্তুলিত কৰি ৰাখে আৰু দুয়োটাই সনাতন ধৰ্মত অতি পবিত্ৰ। এতিয়া জানো আহক যে এই কথাখিনিৰ কিমান সত্যতা আছে। এতিয়া আমি সকলোৱে জানো যে আমাৰ অসমীয়া সমাজত এনে এটা অনুষ্ঠান আছে যিটো আমাৰ মহিলা বা স্ত্ৰীৰ লগত জড়িত। যেতিয়াই কোনো বালিকা বা ছোৱালী প্ৰথম ঋতুমতী হয় তেতিয়া সেই দিনটো অতি উলহ মালহেৰে পালন কৰা হয়, যাক অসমৰ বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে তোলনি বিয়া, নোৱাই তোলনি বিয়া, শান্তি বিয়া, চুহা বিয়া, প্ৰথম বিয়া, মৌচুমী বিয়া আদি নামেৰেও জনা যায়। এই অনুষ্ঠান নিজৰ ঘৰতে সীমাবদ্ধ কৰি নাৰাখি ৰাজহুৱাকৈ পালন কৰা হয়। ভাৰতবৰ্ষৰ অন্য প্ৰান্ততো ইয়াক বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। কিছুমানেতো এই অনুষ্ঠানটো এদিন বা দুদিনতে সামৰি নথৈ প্ৰায় 15-16 দিনলৈ পালন কৰে। গতিকে এতিয়া আপুনিও এবাৰ ভাবি চাওক যে যদি এই অনুষ্ঠানটো ইমানেই অপবিত্ৰ তেন্তে সনাতন ধৰ্মত ইয়াক ইমান পবিত্ৰতাৰে কিয় পালন কৰা হয়? আপুনি, আমি কামাখ্যা মন্দিৰৰ কথা সকলোৱে জানো। আমি মা কামাখ্যা মন্দিৰৰ কথা জানো যেতিয়া আমি নিশ্চয় অম্বুবাচীৰ কথাও জানো। এতিয়া এই অম্বুবাচী উৎসৱ প্ৰকৃততে কি?
এই অম্বুবাচীৰ সময়তে অৰ্থাৎ জুন বা জুলাই মাহৰ আৰম্ভণিতে মা কামাখ্যা ঋতুমতী হয় আৰু সম্পূৰ্ণ মন্দিৰটো 3 দিনলৈ বন্ধ কৰি থোৱা হয় আৰু এই 3 দিনৰ অন্তত অতি উলহ মালহেৰে এক উৎসৱ পালন কৰা হয়। এতিয়া আপুনি মই এবাৰ নিজেই চিন্তা কৰা উচিত যে য'ত দেৱী নিজেই ৰজস্বলা হয় আৰু তাক এক উৎসৱ হিচাপে পালন কৰা হয়, তেনে ক্ষেত্ৰত সনাতন ধৰ্মত স্ত্ৰীৰ মাহেকীয়া বা ঋতুস্ৰাৱক লৈ কেনেকৈ ইমান প্ৰশ্নৰ উত্থাপন হ'ব পাৰে? সনাতন ধৰ্মক যৌন শক্তিক সকলোতকৈ পবিত্ৰ আৰু শুদ্ধ বুলি মনা হয়, কিন্তু ইয়াৰ বিপৰীতে আপুনি যদি পাশ্চাত্য বা অন্য ধৰ্মলৈ লক্ষ্য কৰে তেন্তে দেখিব যে তেওঁলোকে এই সকলোবোৰক এক পাপ বুলি গণ্য কৰে। তেওঁলোকে জানে যে সনাতন ধৰ্ম কেৱল এক বিশ্বাসেই নহয়, ইয়াত বৈজ্ঞানিক দৃষ্টিভংগীও আছে। সেয়েহে পাশ্চাত্য বা পশ্চিমীয়া সভ্যতা সংস্কৃতিক ভালপোৱা লোকসকলে সনাতন ধৰ্মৰ দৃষ্টিভংগীক বা মূল্যবোধক নষ্ট কৰিবলৈ উঠি পৰি লাগি কিছুমান অপপ্ৰচাৰ চলাই আছে। যেতিয়া বহিৰাগত যেনে মোগল, পৰ্তুগীজ, ব্ৰিটিছ আদিয়ে ভাৰতত শাসন চলাবলৈ আৰম্ভ কৰিলে, তেতিয়া ভাৰতীয় সমাজৰ পৰা মহিলা ঋতুমতী হোৱা প্ৰথা বিলোপ পাবলৈ আৰম্ভ কৰিলে। মানুহে এই অনুষ্ঠানটো উলহ মালহেৰে পাতিবলৈ ভয় কৰা হ'ল, কাৰণ কোনো পিতৃ মাতৃয়ে এয়া বিচৰা নাছিল যে তেওঁলোকৰ ছোৱালী বা জীয়াৰী এতিয়া বিবাহৰ যোগ্য হৈ উঠিছে, এই কথা বহিৰাগতই জানক। এতিয়া আপুনি এবাৰ ভাবি চাওক যে আমাৰ পুৰণি ঋষিমুনিসকলে এই অনুষ্ঠানটো কিয় অতি পবিত্ৰতাৰে উলহ মালহেৰে পালন কৰাত গুৰুত্ব দিছিল। ইয়াৰ এক মনস্তাত্ত্বিক কাৰণ আছে। সেয়া হৈছে যেতিয়া এগৰাকী বালিকা প্ৰথম ঋতুমতী হয়, সেই দিনটোক লৈ বালিকাগৰাকীয়ে যাতে কোনো ধৰণৰ ভয় বা লাজ বা সংকোচ আদি অনুভৱ নকৰে, তেওঁৰ এই আৰম্ভণি যাতে অতি আনন্দময় হয়। কিন্তু পাশ্চাত্য বা অন্য ধৰ্মৰ প্ৰভাৱত সনাতন ধৰ্মৰ কিছুমান অনুষ্ঠান ৰক্ষণশীল হৈ পৰিছে। এতিয়া আপুনি নিশ্চয় শুনিছে বা শুনিবই যে সনাতন ধৰ্মত মহিলা ঋতুমতী হোৱাৰ সময়ত মন্দিৰত প্ৰৱেশ নিষেধ কৰা হয়। তেওঁলোকে কোনো পূজা পাঠত ভাগ ল'ব নোৱাৰে বা ভাগ ল'বলৈ দিয়া নহয়। কিন্তু এই কথাবোৰ সম্পূৰ্ণ নহয়। সনাতন ধৰ্ম বিৰোধীসকলে ইয়াক কেতিয়াও সম্পূৰ্ণকৈ নকয়। যদি আপুনি এই কথাখিনি সম্পূৰ্ণকৈ জানিব খোজে তেন্তে আপুনি আয়ুৰ্বেদৰ সুশ্ৰুত সংহিতাৰ ৰজস্বলা পৰিচৰ্যাৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। ৰজস্বলা পৰিচৰ্যাই মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা আচৰণ আৰু আচাৰ ব্যৱহাৰক বুজায়। এই পৰিচৰ্যাই নিৰ্ধাৰণ কৰে যে ঋতুস্ৰাৱৰ সময়ত এগৰাকী মহিলাই কি কি কৰিব লাগে, কি কি কৰিব নালাগে। এই পৰিচৰ্যাত এগৰাকী ঋতুমতী মহিলাক বেছি কথা কোৱা, বেছিকৈ হহা আৰু কোনো হুলস্থুলীয়া পৰিৱেশ আদিৰ পৰা আঁতৰত থাকিবলৈ উপদেশ দিয়া হৈছে। তাৰোপৰি দিনত শোৱা, মূৰ ফণিওৱা বা চুলি ফণিওৱা, কাজল আদি লগোৱা, আনকি গা ধুবলৈও মানা কৰা হৈছে। কিন্তু এই পৰিচৰ্যাত পূজা নকৰিবলৈ বা মন্দিৰলৈ যাব নোৱাৰাৰ কোনো কথা উল্লেখ নাই বা কোৱা হোৱা নাই। কিন্তু যিহেতু এই পৰিচৰ্যাত গা ধুবলৈ মানা কৰা হৈছে, গতিকে স্নান নকৰাকৈ মন্দিৰলৈ যোৱাটো সনাতন ধৰ্মৰ বিধি বিৰুদ্ধ। সেয়েহে আপুনি ইয়াক অস্বীকাৰ কৰিব নোৱাৰে যে আপুনি যদি গা নোধোৱে তেন্তে আপুনি মন্দিৰলৈ কেনেকৈ যাব, পূজা পাঠ কেনেকৈ কৰিব। এতিয়া কথাটো হ'ল যে আয়ুৰ্বেদত এই নিয়ম বা পৰিচৰ্যা কিয় দিয়া হৈছে, ইয়াৰ আঁৰত কি বিজ্ঞান লুকাই আছে। গৱেষণা মতে আপুনি যদি ভালকৈ চালি জাৰি চায় তেন্তে আপুনি দেখিব যে পাশ্চাত্য দেশবোৰৰ মহিলাতকৈ ভাৰতীয় মহিলাই এই ঋতুস্ৰাৱজনিত ৰোগত কমকৈ ভোগে। সেয়েহে আমি ক'ব পাৰোঁ যে ইয়াৰ আঁৰত নিশ্চয় কিবা নহয় কিবা বিজ্ঞান নিশ্চয় আছে। কিন্তু লাহে লাহে যেতিয়া আমি আমাৰ সভ্যতা সংস্কৃতিৰ পৰা আঁতৰি যাবলৈ ধৰিছোঁ, সিমানেই আমি কিছুমান বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছোঁ। উদাহৰণস্বৰূপে মহিলাৰ ঋতুস্ৰাৱজনিত ৰোগ PCOD পলিচিষ্টিক অভেৰিয়ান ডিজিজ আৰু PCOS পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম আদি দ্ৰুতগতিত বাঢ়িবলৈ লৈছে। আজি প্ৰতি 10জনী ভাৰতীয় বালিকাৰ মাজত এজনীৰ এই PCOS বেমাৰ পোৱা গৈছে। এতিয়া এইখিনিতে আপুনি মই জনাটো অতি প্ৰয়োজন যে এই PCOS বেমাৰটোনো কি। এই বেমাৰটো হৈছে মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ। এই ৰোগত আক্ৰান্ত হ'লে ব্যক্তিগৰাকীৰ অতিৰিক্ত চুলিৰ বৃদ্ধি, ব্ৰণ, ওজন বৃদ্ধি আৰু গৰ্ভধাৰণত অসুবিধা হয়। কিছুমান ব্যক্তিয়ে ছালৰ দাগ, ক'লা হোৱা, চুলি পাতল হোৱা, তেলীয়া ছাল আদিও অনুভৱ কৰে। প্ৰিয় দৰ্শক, এতিয়া আমি আয়ুৰ্বেদৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ আহক যে মহিলাৰ ঋতুস্ৰাৱৰ সময়ত কিছুমান কাম কৰাত কিয় বাধা আৰোপ কৰা হৈছে। আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰটো দুটা ভাগত বিভক্ত। এটা স্থূল শৰীৰ, আনটো হৈছে সূক্ষ্ম শৰীৰ। স্থূল শৰীৰ যি আমি আমাৰ পিতৃ মাতৃৰ পৰা পাইছোঁ, যাক আমি ভাতৰ লগতে বিভিন্ন ফল মূল, শাক পাচলি আদি খাই বিকশিত কৰোঁ। অন্যহাতে সূক্ষ্ম শৰীৰ হৈছে মন, শৰীৰ আৰু জীৱন শক্তি,
যিয়ে ভৌতিক শৰীৰক জীয়াই ৰাখে। এই সূক্ষ্ম শৰীৰে আমাৰ স্থূল শৰীৰটোক গতি আৰু সক্ৰিয়তা প্ৰদান কৰে। এতিয়া আয়ুৰ্বেদ মতে সূক্ষ্ম শৰীৰত 3টা দোষ পোৱা যায়। সেইকেইটা হৈছে বাত, পিত্ত আৰু কফ। বাতে কি কৰে? সূক্ষ্ম শৰীৰৰ ভিতৰত যি গতি থাকে তাক বাতে নিয়ন্ত্ৰণ কৰে। যেনে আপোনাৰ শৰীৰত হোৱা তেজৰ সঞ্চালন, মলমূত্ৰৰ যি গতি, সেইবোৰ নিয়ন্ত্ৰণ কৰে। আমাৰ শৰীৰত বায়ুৰ আগমন আৰু নিৰ্গমন যি হয় সেয়াও নিয়ন্ত্ৰণ কৰে বাতে। তাৰ পিছতেই হ'ল পিত্ত, যে সূক্ষ্ম শৰীৰৰ উষ্ম বা তাপ নিয়ন্ত্ৰণ কৰে। যেনে আমাৰ শৰীৰত য'ত য'ত তাপৰ প্ৰয়োজন, ফল মূল শাক পাচলি আদি খোৱাৰ পিছত শক্তি উৎপাদন কৰিবলৈ যি তাপৰ প্ৰয়োজন সেয়া নিয়ন্ত্ৰণ কৰে এই পিত্তই। তাৰ লগতে শৰীৰটোক পোষণ আৰু স্থিৰতা প্ৰদান কৰিবলৈ আমাক যি বস্তুৰ প্ৰয়োজন হয় সেয়া হৈছে কফ। এই কফে বাত আৰু পিত্ত দুয়োটাকে সন্তুলিত কৰি ৰাখে, বেলেঞ্চ কৰি ৰাখে। এতিয়া আপোনাৰ মোৰ মনত নিশ্চয় এক প্ৰশ্ন উত্থাপন হ'ব যে এই বাত, পিত্ত আৰু কফক দোষ বুলি কিয় কোৱা হয়? ইয়াৰ অতি সাধাৰণ উত্তৰ হৈছে যেতিয়া এই তিনিওটাই আমাৰ শৰীৰত ভাৰসাম্য হেৰুৱাই পেলায় তেতিয়াই ই দোষত পৰিণত হয়। সেয়েহে আয়ুৰ্বেদত ইয়াক ত্ৰিদোষ বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এতিয়া আপুনি ভালকৈ বুজি পাব যে ৰজস্বলা বা ঋতুমতী মহিলা বা স্ত্ৰীক কিয় কিছুমান কাম কৰাত বাধা আৰোপ কৰা হৈছে। যেতিয়া কোনো স্ত্ৰী বা মহিলা ঋতুমতী অৱস্থাত বা ৰজস্বলা অৱস্থাত থাকে তেতিয়া বাত আৰু পিত্ত প্ৰাকৃতিকভাৱে বাঢ়ি যায়। কাৰণ সেই সময়ত শৰীৰটোৱে এটা নতুন প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। ঋতুমতী হোৱাৰ সময়ত ৰক্তক্ষৰণ বৃদ্ধি পায়, যাক বাতে নিয়ন্ত্ৰণ কৰে। এই প্ৰক্ৰিয়াত তাপৰো প্ৰয়োজন হয়, যাক নিয়ন্ত্ৰণ কৰে পিত্তই। আয়ুৰ্বেদত ৰজস্বলা মহিলাক গা ধুবলৈ বা স্নান কৰাত বাধা দিয়া হৈছে। কিন্তু কিয়? কাৰণ পিত্ত প্ৰাকৃতিকভাৱে বাঢ়ি আছে আৰু যদি গা ধুৱে তেনে তাৰ বিপৰীতে কাম কৰিছে। আৰু এটা উদাহৰণ লৈছোঁ। আমি সদায় গা পা ধুইহে খাদ্য গ্ৰহণ কৰোঁ। ভাত পানী খাই উঠি আমি কেতিয়াও স্নান নকৰোঁ বা গা ধুবলৈ মানা কৰা হয়। কাৰণ ভাত পানী খোৱাৰ পিছতেই পিত্তই কাম কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ আপোনাৰ মোৰ শৰীৰত তাপৰ উৎপত্তি হয়। সেয়েহে খাই উঠি গা ধোৱা মানে আপুনি তাৰ বিৰুদ্ধে কাম কৰিছে। সেয়েহে ৰজস্বলা হৈ থকা সময়ত স্ত্ৰী বা মহিলাসকলে গা ধোৱাটো অনুচিত বুলি কোৱা হৈছে। ঋতুমতী হৈ থকা সময়ত আপুনি হাতত জেতুকাও সানিব নোৱাৰে। কাৰণ জেতুকা বা মেহেন্দিয়ে আপোনাৰ শৰীৰত এটা ঠাণ্ডাৰ প্ৰভাৱ পেলায়, যে পিত্ত দোষৰ সৃষ্টি কৰে। আয়ুৰ্বেদৰ মতে ঋতুমতী মহিলাই সেই সময়ত জোৰে জোৰে কথা কোৱা, জোৰে জোৰে হহা, হুলস্থুলীয়া পৰিৱেশত সোমাই পৰা আদিও বৰ্জিত। কাৰণ এনে কৰিলে বাত অসন্তুলিত হৈ পৰে। বাতৰ প্ৰকোপ প্ৰয়োজনতকৈ বৃদ্ধি পাব পাৰে। এতিয়া চুলি কিয় ফণিয়াব নালাগে, কিয় নখ কাটিব নালাগে? মহিলা বা স্ত্ৰীসকলে নিশ্চয় জানিব যে যেতিয়া কোনো মহিলা বা স্ত্ৰী ঋতুমতী হয় তেতিয়া তেওঁৰ চুলিবোৰ খহটা হৈ পৰে আৰু সৰিবলৈ ধৰে। কিন্তু এনেকুৱা কিয় হয়? কাৰণ আমাৰ শৰীৰত যি বাত আছে সেই বাতে আমাৰ শৰীৰৰ স্নায়ু প্ৰণালী বা নাৰ্ভাছ ছিষ্টেমৰ লগতে কংকাল প্ৰণালীকো নিয়ন্ত্ৰণ কৰে। যেতিয়া বাত প্ৰাকৃতিকভাৱে বাঢ়ি যায় তেতিয়া আমাৰ শৰীৰত থকা হাড়ৰ স্বাভাৱিক ঘনত্ব কমি যায়, যাৰ ফলত হাড়বোৰ ঠুনুকা হৈ পৰে। সেয়েহে ঋতুমতী হৈ থকা সময়ত নখ কাটিবলৈ মানা কৰা হয়। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ঋতুমতী মহিলাক মন্দিৰত কিয় প্ৰৱেশত বাধা দিয়া হয় বা ৰজস্বলা মহিলাই পূজা পাঠ কিয় কৰিব নোৱাৰে? এইটো অতি সাধাৰণ জ্ঞান যে ঋতুমতী হৈ থকা সময়ত যিহেতু আপুনি গা ধুব নোৱাৰে, তেন্তে আপুনি গা নোধোৱাকৈ মন্দিৰত কেনেকৈ প্ৰৱেশ কৰিব, কেনেকৈ পূজা পাঠ কৰিব? ইয়াৰ আঁৰত অন্য এটা কাৰণো আছে। সেয়া হৈছে মঠ মন্দিৰবোৰ হ'ল শক্তিৰ স্থল। তাত শক্তিৰ উৎপত্তি হয়, যি শক্তিয়ে বাত, পিত্ত আৰু কফত প্ৰভাৱ পেলায়। সেয়েহে ঋতুমতী মহিলাক মন্দিৰত বা কোনো পূজাস্থলীত প্ৰৱেশত বাধা দিয়া হৈছে। এতিয়া স্ত্ৰী বা মহিলাসকলৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিব যে ঋতুমতী হৈ থকা সময়ত এগৰাকী মহিলাই গা ধুব নোৱাৰে, চুলি ফণিয়াব নোৱাৰে, নখ কাটিব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, পূজা পাঠ কৰিব নোৱাৰে, তেন্তে তেওঁলোকে কি কৰিব পাৰে বা কৰিব লাগে? আয়ুৰ্বেদৰ মতে ৰজস্বলা স্ত্ৰীয়ে বা মহিলাই সেই সময়খিনিত ধ্যান কৰিব পাৰে, সাধনা কৰিব পাৰে। কাৰণ এগৰাকী মহিলাই বা স্ত্ৰীয়ে ঋতুমতী হৈ থকা সময়খিনিত মনৰ লগতে শৰীৰটো গধুৰ গধুৰ অনুভৱ কৰে। সেয়েহে সেই সময়খিনিত ধ্যান কৰি নিজৰ মনটো শান্ত আৰু উৎফুল্লিত কৰি ৰাখিব পাৰি। এয়া বৈজ্ঞানিকভাৱেও প্ৰমাণিত হৈছে যে ঋতুমতী হোৱা মানে শৰীৰটো ডিটক্সিফাই হোৱা বা অলাগতিয়াল বিষজাতীয় পদাৰ্থ নিষ্কাশিত হোৱা। এক গৱেষণাত কোৱা হৈছে যে এই ঋতুমতী হোৱা প্ৰক্ৰিয়াটোৰ বাবেই পুৰুষৰ তুলনাত মহিলা দীৰ্ঘায়ু হয়
আৰু পুৰুষৰ তুলনাত মহিলাৰ হৃদযন্ত্ৰৰ বিকাৰ যথেষ্ট কম হোৱা দেখা যায়। এতিয়া আমি এয়াই ক'ব পাৰোঁ যে ৰজস্বলা হোৱা প্ৰক্ৰিয়াটো ধাৰ্মিক আৰু বৈজ্ঞানিক দুয়োফালৰ পৰাই স্ত্ৰীসকলৰ বাবে এক আশীৰ্বাদ। আৰু সেই সময়ত মহিলা বা স্ত্ৰীসকলে যদি আয়ুৰ্বেদে কোৱা মতে ৰজস্বলা নীতিসমূহ মানি চলে, তেনে তেওঁলোকে কিছুমান শাৰীৰিক যন্ত্ৰণাৰ লগতে মানসিক যন্ত্ৰণাৰ পৰাও মুক্তি পাব। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকৰ বহুতেই কৰা প্ৰশ্ন যে ঋতুমতী হৈ থকা সময়ত মন্দিৰলৈ যাব কিয় নোৱাৰি বা কিয় পূজা পাঠ কৰিব নোৱাৰি আদি প্ৰশ্নৰ উত্তৰ আপুনি নিশ্চয় পালে আৰু বুজিলে যে সনাতন ধৰ্মত কিয় ইয়াক এক অভিশাপ বুলি নকৈ আশীৰ্বাদ বুলি কোৱা হৈছে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।